হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে বুলি। আৰু আজি হৈছে শুক্ৰবাৰ, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। ৰাতিপুৱা কাম বন কৰি মেলি আজৰি। আজি বৰষুণো দিছে আৰু কাপোৰো বহুতখিনিয়ে ধোৱা হ'ল। তাকে আপোনালোকক দিনটোত দেখাই যাম কি কৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া চাওক কিমান কাপোৰ ধুইছোঁ আজি। বহুতখিনিয়ে কাপোৰ ধোৱা হ'ল আজি। আৰু এতিয়া বনাই আছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। এয়া ৰঙা চাহ বনাই আছোঁ। আৰু এয়া মোৰ ৰঙা চাহ ৰেডি হৈ গ'ল। তেজপাত, আদা, হালধি এনেদৰে দিছোঁ ইয়াতে। ৰঙা চাহত সদায় ৰাতিপুৱা হালধি দি খাওঁ আমি। আৰু হালধি, আদা, তেজপাত এনেদৰে ধুনীয়াকৈ উতলিছে। এতিয়া চাহখিনি বাকি লওঁ। আৰু আজি আমাৰ ব্ৰেকফাষ্টত আছে ওটছ বনাইছোঁ অলপ নিমকি আৰু বিস্কুট এনেদৰে খাওঁ। এতিয়া চাহখিনি চেকি লওঁ। আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ৰঙা চাহৰ লগত নিমকি, ওটছ, বিস্কুট এনেদৰে খাই লওঁ। আৰু দুপৰীয়াৰ সাজৰ কাৰণে ৰেডি কৰি আছোঁ। এয়া জিকা, ভোল, আলু এনেদৰে ভাজিম আৰু পিঁয়াজ কাটি থৈ দিছোঁ। এয়া ভেন্দি ভাজি বনাম আৰু এয়া দাইল উতলি আছে। কঁঠাল গুটি দিছোঁ। আৰু এয়া আমাৰ ভেন্দি ভাজি হৈ গ'ল। এয়া দাইল আৰু এয়া জিকা ভাজি। আৰু এতিয়া দুপৰীয়া 1:30 বাজিল। দোকান বন্ধ কৰি আহিয়ে আমি চাহ বনালোঁ। গৰু গাখীৰৰ চাহ, বিস্কুট, নিমকি এনেদৰে চাহখিনি খাই লওঁ। আৰু আবেলি সময়ত এইটো তিয়হটো খাওঁ। তিয়হটো কাটি লওঁ এতিয়া। আৰু আবেলি সময়ত এইটো তিয়হটো খাওঁ। তিয়হটো কাটি লওঁ এতিয়া। আৰু এয়া আবেলিৰ চাহকাপ, চিৰা, গুড় আৰু চাহ এনেদৰে আবেলি চাহকাপ খাই লওঁ।